নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কেইটামান পদ মুকলি হৈছে আৰু ইয়াৰ কাৰণে মিনিমাম শিক্ষাগত অৰ্হতা মাথো অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে হয়। তো এই ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম কিদৰে আবেদন কৰিব লাগিব বা সিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হ'ব সকলোখিনি। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে তৃতীয় বৰ্গৰ যিখিনি পদ আছে সেইখিনিৰ বিষয়ে আপোনালোকক জনাওঁ। তো এই এডভাৰটাইজমেণ্টটোত মুঠ 14টা ভেকেঞ্চি আহিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ, যিটো আপোনালোকে APSCৰ অফিচত লাভ কৰিব, অৰ্থাৎ APSCৰ অফিচত এই পদকেইটাৰ নিযুক্তি হ'ব। তো ইয়াতে এই 14টা পদৰ ভিতৰত যদি আপোনালোকে চাই, তো অপেন কেটেগৰীত আটাইতকৈ বেছিখিনি পোষ্ট আছে, 8টা মুঠ পোষ্ট আছে অপেন কেটেগৰীত, 4টা OBCৰ বাবে আৰু ইয়াতে ST হিল এৰিয়াৰ বাবে 2টা পোষ্ট আছে। দৰমহাৰ নিৰিখটো হৈছে 14,000 পৰা 70,000, গ্ৰেড পে 8,700 আৰু এই গ্ৰেড 3 পোষ্টকেইটাৰ বাবে শিক্ষাগত অৰ্হতা বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব, আৰ্ট চায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু আপোনালোকৰ মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। বয়সৰ সময়সীমা ৰাখিছে 21 বছৰৰ পৰা 40 বছৰলৈকে, তাৰোপৰি SC ST 45লৈকে পাৰে, OBC 43লৈকে পাৰে আৰু PWD কেণ্ডিডেটে আপ টু 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই আৰম্ভ হ'ব 20 ডিচেম্বৰৰ পৰা 9 জানুৱাৰী 2025লৈকে। তো আপোনালোকে আবেদন মাচুল পে' কৰিব লাগিব। জেনেৰেল, OBC, BPL, PWD সকলোৰে বাবে একেই ৰাখিছে 47 টকা 20 পইচাৰ আপোনালোকে পে' কৰিব লাগিব। তো যিটো সিলেকশ্যন প্ৰক্ৰিয়া, সেই সিলেকশ্যন প্ৰক্ৰিয়াটোত 3টা ফেজ থাকিব। ফেজ 1ত আপোনালোকে জেনেৰেল ষ্টাডিজ OMR বেছড MCQ দিব লাগিব, যিখিনিৰ চিলেবাছ ইয়াতে আছে, কাৰেণ্ট এফেয়াৰ, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী সকলোবিলাক 2 ঘণ্টা সময় থাকিব। তো এইটো কোৱালিফাই কৰিলে আপোনালোকে ফেজ 2ৰ এক্সাম দিব লাগিব। ফেজ 2ৰ এক্সামত জেনেৰেল ইংলিছ, য'ত ৰিপৰ্ট ৰাইটিং, কম্প্ৰিহেনশ্যন, গ্ৰামাৰ এইবিলাকৰ 100 নম্বৰ থাকিব, য'ত 3 ঘণ্টা সময় পাব আপোনালোকে। জেনেৰেল আছামিজ অথবা আল্টাৰনেটিভ ইংলিছত 50 নম্বৰ থাকিব, য'ত আপোনালোকে 1.5 ঘণ্টা সময় পাব। আৰু এখন পেপাৰ ইয়াতে আছে প্ৰিচাইজ ৰাইটিং, ড্ৰাফটিং আৰু জেনেৰেল নলেজৰ 200 নম্বৰ থাকিব, 3 ঘণ্টা সময় পাব। তো চাব গ'লে এইটো বৰ ডাঙৰ এক্সাম হ'বগৈ। আৰু ফেজ 3ত আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট 50 নম্বৰৰ, য'ত 1.5 ঘণ্টা সময় পাব আৰু ইণ্টাৰভিউ থাকিব, য'ত 48 মাৰ্কছ থাকিব। তো এইদৰে 3টা ফেজত এই সিলেকশ্যন প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। তো আপোনালোকে যিসকল এলিজিবল তেওঁলোকে 20 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু আগন্তুক এইবিলাক এক্সামৰ বাবে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF লাগে, আপোনালোকে assamgkpdf.com ভিজিট কৰিব। অসম টেট, হাইকোৰ্টৰ এক্সাম, অসম পুলিচৰ এক্সাম সকলো এক্সামৰ বাবে অসমীয়া ইংৰাজী বিভিন্ন মাধ্যমত আমি PDF এভেইলেবল কৰিছোঁ যথেষ্ট কম দামতেই। নেক্সট 2 নম্বৰ এডভাৰটাইজমেণ্টটো হৈছে গ্ৰেড 4ৰ, আৰু এই গ্ৰেড 4ৰ ভেকেঞ্চিত পিয়নৰ মুঠ 7টা পোষ্ট আছে আৰু চকীদাৰৰ 1টা পোষ্ট আছে। পিয়নৰ পোষ্টকেইটাৰ দৰমহাৰ নিৰিখ 12,000 পৰা 52,000, গ্ৰেড পে 3,900 আৰু চকীদাৰৰ পোষ্টটো একেই 12 পৰা 52,000, গ্ৰেড পে 3,900। 2টা পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা মিনিমাম 8 পাছ, কিন্তু আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে এপ্লাই কৰিব নোৱাৰিব। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়ি আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 10 পাছ কৰিছে, মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, কিন্তু যদিহে 18 বছৰ কমপ্লিট হৈছে তেতিয়াহে এপ্লাই কৰিব পাৰিব, সেইটো মনত ৰাখিব। বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'বই লাগিব আৰু মেক্সিমাম 40লৈকে দিছে। তাৰোপৰি OBCৰ বাবে 3 বছৰ, SC STৰ 5 বছৰ আৰু PWDৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকে সকলোবিলাক চাকৰিত। আৰু এই ভেকেঞ্চিটো গ্ৰেড 4ৰ ভেকেঞ্চিটো আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মাজুলীৰ ফালৰ পৰা। আৰু আপোনালোকে যদি এইকেইটা পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই এড্ৰেছটোলৈকে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মাজুলী, গড়মূৰ, পিন 785104লৈকে পঠিয়াই দিব লাগিব। 21 ডিচেম্বৰলৈকে আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰাৰ সুযোগ পাব, অৰ্থাৎ বৰ বেছি দিন সময় দিয়া নাই এইখিনি পোষ্টৰ বাবে আবেদন কৰাৰ বাবে। আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লগত আপোনালোকৰ ডকুমেণ্টছখিনি জেৰক্স কপি দিব লাগিব। তো এইখিনি আছিলে আপোনালোকক এডভাৰটাইজমেণ্টটোত জনাবলগীয়া। আৰু আগন্তুক ৰেলৱে এক্সামৰ বাবে বা অসম পুলিচ আদিৰ বাবে অসমীয়া মাধ্যমৰ যদি অল ইন ওৱান PDF বিচাৰে, মুঠ 40,000 প্ৰশ্ন উত্তৰ আছে, মাত্ৰ 399 টকাত আপোনালোকে কিনি ল'ব পাৰে। ইংৰাজী মাধ্যমৰ যদি বিচাৰে 350 টকাতেই কিনি ল'ব পাৰে। assamgkpdf.com ভিজিট কৰিব এইবিলাক PDF পাবৰ বাবে। ধন্যবাদ।